সারপ্রাইজ এটা দিম যে মই সিনেমাখনতে মৰিছো। সারপ্রাইজ দিব খুজিছিলা নে হার্ট অ্যাটাক? আরে ভাই, ইয়াক কি ধৰণৰ প্ৰেংক আছিল? পাব্লিচিটি পাবলৈ মানুহে আজিকালি নিজৰ মৰণটোকে বিক্ৰী কৰিবলৈ ওলাইছে। মই আগৰ পোষ্টত ইমান ইমোশনেল কিয় হৈছিলো? কাৰণ এই ধুৰন্ধৰ কেইটাই এক্টিঙৰ নামত অস্কাৰ লেভেলৰ নাটক কৰি আছিল। অফিচিয়েল একাউণ্টৰ পৰা খবৰ আহিল, মই এইটো কেতিয়াবা মুখেৰে ক'ব পাৰিম বুলি মই ভবা নাছিলোঁ জানানে। ৱাহ ভাই ৱাহ, কি চাই আছা তোমালোকে? কোনোবাই অস্কাৰ কমিটিক খবৰ দিয়া। ইমান সুন্দৰ এক্টিং, মানে শ্বৰ্ট ফিল্মৰ প্ৰমোচনৰ নামত দৰ্শকক একেবাৰে লাইভ মূৰ্খ বনাই দিলে। ইমান দিনে মানুহে জানিব খুজিছিল যে পাব্লিচিটি ষ্টাণ্টৰ শেষ সীমা ক'ত। আজি তোমালোকে সেই সীমাটো পাৰ কৰি দেখুৱাই দিলা। এটাৰ পিছত এটা ভিডিঅ' তাৰ অফিচিয়েল একাউণ্টৰ পৰা আহিবলৈ ধৰিলে। পাব্লিকে যেতিয়া কমেণ্টত সুধিলে কথাটো সঁচা নে মিছা, মেটাৰটো ইমান চিৰিয়াছ হোৱাৰ পিছতো সিহঁতে সঁচা কথাটো নকৈ মৰা বুলিয়ে ভিডিঅ' পোষ্ট কৰি থাকিল। উদয়ৰ অফিচিয়েল একাউণ্টৰ পৰা এইবোৰ দেখাৰ পিছত মানুহৰ চকুৰ পানী নাকৰ পানী এক হৈ গ'ল। মানুহে ৰেষ্ট ইন পিছ লিখি কান্দি আছিল আৰু এই পিছফালে পপকৰ্ণ খাই খাই এংগেজমেণ্ট চেক কৰি আছিল। কোনোবাই আকৌ ওম শান্তি বুলিও ষ্টেটাছ লগালে। কিন্তু পিছত যেতিয়া ৰাইজ সজাগ হ'ল, আমাৰ উদয় ককাইদেউ মৰা নাই বুলি গম পালে, তেতিয়া আকৌ এটা নতুন চাফাই ভিডিঅ' লৈ আহিল। মোৰ এখন চিনেমা আহিবলৈ গৈ আছে, কিন্তু উদয় মৰিছে ক'ত? সেই শ্বৰ্ট ফিল্ম বা সেই চিনেমাখনত, ৰিয়েল লাইফত নহয়। সাৰপ্ৰাইজ এটা দিম যে মই চিনেমাখনতে মৰিছো। সাৰপ্ৰাইজ দিব খুজিছিলা নে হাৰ্ট এটেক? চিনেমা অহাটো সঁচা হ'লেও চিনেমাৰ প্ৰমোচনৰ নামত নিজৰ শ্ৰাদ্ধৰ খবৰটো ভাইৰেল কৰাটো কেনেকুৱা ক্ৰিয়েটিভিটি? পোনপটীয়াকৈ ক'বলৈ গ'লে এয়া কোনো ক্ৰিয়েটিভিটি নহয়, এয়া হ'ল দৰ্শকৰ আৱেগক লৈ কৰা এক লেতেৰা ব্যৱসায়। ভিউজ আৰু এংগেজমেণ্টৰ বাবে ইমান তললৈ নামিব নালাগে। কাইলৈ যদি সঁচাকৈ কিবা এটা হয়, মানুহে ভাবিব ধেই বাদ দে, শ্বৰ্ট ফিল্মৰ পাৰ্ট 2 ট্ৰেইলাৰ আহিছে। যিসকলে এই নাটকখন ৰচনা কৰিছিল তেওঁলোকক এটাই কথা ক'ম, ইমান ধুনীয়া এক্টিং কৰিব পাৰে যেতিয়া চিনেমা জগতলৈ যাওক। ছ'চিয়েল মিডিয়াত এনেকৈ নিজৰ শ্ৰাদ্ধ নিজে পাতি মানুহক মূৰ্খ খোজোৱা বন্ধ কৰক, কাৰণ অডিয়েঞ্চে মৰম কৰিবও জানে আৰু জোতাৰ মালা পিন্ধাবও জানে। আৰু আমাৰ উদয় ককাইদেউ চিনেমাৰ বাবে মৰা নাটকখনটো কৰিলা, এতিয়া নিজৰ মৰি যোৱা বিবেকখনকো অলপ জীয়াই তুলিব চেষ্টা কৰা। আৰু নেক্সট টাইম এনেকুৱা ফাল্টু ট্ৰেজেডি নাটক কৰাৰ আগতে অডিয়েঞ্চক ইমান মূৰ্খ বুলি ভাবি নল'বা।